নমস্কাৰ। লুইতপৰীয়া বিচাৰ দৃষ্টিত প্ৰাচীন ভাৰতৰ ভৌগোলিক বিভাজন স্বৰ্গ মৰ্ত পাতাল ত্ৰিভুৱন যে আমি প্ৰাচীন ভাৰতৰ ভৌগোলিক বিভাজনৰ আজিৰ পৰ্যালোচনাত তিনি ভাগত আমি অলপ পৰ্যালোচনা কৰিম। প্ৰথম ভূখণ্ড সংযোজন আৰু বিচ্ছেদ, 2 নম্বৰ প্ৰমুখ জাতি, 3 নম্বৰ ভৌগোলিক বিভাজন। যে আজিৰ পৰা প্ৰায় ভাৰতীয় কাল গণনা অনুসৰি ত্ৰেতা যুগ, সেই সময় তাৰ অলপ আগত যে আজিৰ যি উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত সেইটো একেলগত নাছিল। যে এতিয়াও আমি সাগৰত যে মাটি ভূখণ্ড আছে, প্লেটৰ নিচিনা পানীৰ ওপৰত থাকে আৰু সেইটো গতি কৰি থাকে। যে কোনোবা এখন মহাদেশৰ পৰা কোনোবা এখন ভূখণ্ড আঁতৰি গৈছে আৰু কেতিয়াবা বেলেগ মহাদেশৰ লগত বেলেগ ভূখণ্ড গৈ যোগ হৈছে। ঠিক তেনেকেই লাখ লাখ বছৰ আগত ভাৰততো এনেকেই ঘটনা পৰিঘটনা হৈছিল বুলি কতবা উল্লেখ পোৱা যায়। ঠিক তেনেকে দক্ষিণৰ যি মালভূমি আছিল, সাগৰ যদিও সাগৰৰ স্তৰৰ ওপৰত আছিল, তথাপিও তাৰ সম্পৰ্ক উত্তৰ ভাৰতৰ লগত নাছিল। বৰঞ্চ সেই ভূখণ্ড আফ্ৰিকাৰ লগত আছিল, দক্ষিণ আফ্ৰিকাৰ লগত সম্পৰ্ক আছিল। আৰু সেই সময়ত যে আৰ্যবৰ্ত আছে, সেই আৰ্যবৰ্ত পানীৰ তলত আছিল। তো প্ৰাচীন কালত সেই সময়ত ভূগৰ্ভত ভূমিকম্পৰ ফলত যে সাগৰৰ পানী বা ভূগৰ্ভৰ তলত আৰ্যবৰ্ত মালভূমি পানীৰ ওপৰলৈ উঠি আহিল আৰু সেই পানী দক্ষিণলৈ গুচি গ'ল আৰু দক্ষিণ মালভূমিৰ নৈಋত্য যি অঞ্চল আছে অঞ্চললৈ বিয়পি পৰাত যে আফ্ৰিকাৰ লগত এই দক্ষিণৰ যি ভূখণ্ডৰ তাৰ বিচ্ছেদ হ'ল বা তাৰ সম্পৰ্ক বা সম্বন্ধ ছিঙিলে। যে ভূমিকম্পৰ ফলত হোৱা এনে ঘটনা বা এনে কাৰ্য সেই সময়ত বহুতবাৰ বা বহু ধৰণৰ পৰিৱৰ্তন হৈছিল। যেনে ক'ৰবাত মৰুভূমি, ক'ৰবাত পানী, এনেকুৱা ধৰণৰ। য'ত পানী আছিল তাত আকৌ মৰুভূমি সৃষ্টি হৈছিল, য'ত মৰুভূমি আছিল তাত আকৌ পানীৰ সৃষ্টি হৈছিল। এনেকুৱা হয়তো কেইবাবাৰো ঘটনা পৰিঘটনা হৈছিল। তো এই ধৰণৰ যে সেই সময়ত কিছু ঠাইত পোৱা যায় যে এই ধৰণৰ যে আমাৰ ভূখণ্ডৰ সংযোজন বা বিচ্ছেদ এনেকুৱা হোৱাৰ সম্ভাৱনা হৈছিল। যে এতিয়া আমি দ্বিতীয় পৰ্যায়ত চাওঁ যে প্ৰমুখ জাতি। এই যি দুটা ভাগৰ ভূখণ্ড উত্তৰ আৰু দক্ষিণ, উত্তৰ ভাৰতৰ যেতিয়া সাগৰৰ পাৰৰ ফলত বিভাজিত হৈ আছিল তেতিয়া প্ৰমুখ জাতিবোৰ আছিল এনেধৰণৰ যে উত্তৰ ফালে ভাৰতৰ যি উত্তৰ খণ্ডত আছিল প্ৰমুখ দুটা জাতি, এক দেৱ, 2 মানৱ। এতিয়া এই যি দেৱ আছিল, দেৱৰ যি নিবাস স্থান আছিল সেই নিবাস স্থান হিমালয়ৰ পাৰ্বত্য অঞ্চলত আৰু মানৱৰ যি নিবাস স্থান আছিল সেই নিবাস স্থান হ'ল যি মধ্যপ্ৰদেশ বা সেই মধ্য ভাৰতৰ যি ভূখণ্ড আছিল সেইখিনি। এতিয়া আমি চাওঁ দক্ষিণ খণ্ড বা দক্ষিণ ভাৰতৰ ফালে, বৰ্তমানৰ যি দক্ষিণ ভাৰতৰ ফালে প্ৰমুখ 4টা জাতি, যেনে 1 নাগ, 2 বানৰ, 3 ঋক্ষ, 4 ৰাক্ষস।
এতিয়া আমি চাওঁ যে নাগ আৰু বানৰ পশ্চিম সাগৰৰ পাৰত নিবাস স্থান আছিল। তাৰপিছতে ঋক্ষ বিন্ধ্যা পৰ্বতৰ দুয়োফালে, তাৰপিছত ৰাক্ষস দক্ষিণ অঞ্চলৰ বৰ্তমান তামিলনাডুৰ বা ভাৰতৰ যি নৈৰিত যি কোণ বা দিশ আছে সিফালে। এতিয়া সংস্কৃতত এই ৰাক্ষসকলক নৈনৃতি বুলি উল্লেখ আছে বা উল্লেখ পোৱা যায় বা বুলি সম্বোধন কৰিছিল। এতিয়া নৈৰিক দিশ হোৱাৰ কাৰণে নৈনৃত্য বুলি নামাকৰণ কৰিছিল। এতিয়া নৈনৃত্য হ'ল যে মৃত্যু দেৱতা, বা এইটো এটা আৰু বেলেগ কাহিনী আছে আৰু ঘটনা আছে যে তাৰপিছত এই যি তিনিটা নাগ, বানৰ আৰু ঋক্ষ আছে, সেই ইহঁতৰ তুলনাত ৰাক্ষসক যি বুলি কোৱা হয় যে অধিক প্ৰগতিশীল আছিল। এতিয়া পিছত যেতিয়া আকৌ এই ভূখণ্ডৰ সংকোচন হ'ল বা আকৌ লগ লাগিলে, তেতিয়া যে হিমালয়ৰ পৰা কন্যাকুমাৰীলৈ এই যি বৰ্তমানৰ যি ভূখণ্ড আছে, এই ভূখণ্ডত পৰিণত বা এই বৰ্তমানৰ যি ভূখণ্ড আছে ভূখণ্ডত তৈৰি হ'ল। যে এতিয়া ভৌগোলিক যি বিভাজন আছে, যাক আমি বা আমাৰ শাস্ত্ৰত যে পোৱা যায় স্বৰ্গ, মৰ্ত, পাতাল, বা যাক একেলগত ত্ৰিভুৱন বুলি কোৱা হয়, ত্ৰৈলোক্য। যেতিয়া স্বৰ্গ মানে যে হ'ল হিমালয়ৰ পাৰ্বত্য অঞ্চল, তাৰপিছত মৰ্ত হ'ল মধ্যপ্ৰদেশ অৰ্থাৎ মধ্য ভাৰতৰ অঞ্চল, য'ত মৰ্ত বা মৃতলোক বুলি কোৱা হয়। তাৰপিছত পাতাল ভাৰতৰ পশ্চিম সাগৰৰ তলত থকা ভূখণ্ডক বা ভূমিক পাতাল বা নাগলোক বুলি কোৱা হয়। আৰু এই তিনিওটাক ত্ৰিভুৱন বা ত্ৰৈলোক্য বুলি কোৱা হয়। এতিয়া ইয়াৰ পিছত চাওঁ যে স্বৰ্গৰ কল্পনা, যে স্বৰ্গৰ কল্পনা হ'ল যে দীৰ্ঘায়ু, আৰোগ্য, বল, তাৰপিছত জীৱন যাপনৰ যি সুখ সাধনৰ বিপুল অপৰিসীম যাৰ সমাপ্ত নাই। যে এইবোৰ যি লক্ষণ, এইবোৰ যি গুণ আছে য'ত সম্পূৰ্ণৰূপে পোৱা যায়, সেই ভূখণ্ডই হ'ল স্বৰ্গ। মৰ্তৰ কল্পনা, যে আমি জানো যে ভগীৰথে গংগাক যে লৈ আহিব লগা হ'ল হিমালয়ৰ পৰা, তাৰ যি কাহিনী আছে, কাহিনীৰ আঁৰত থকা বা আঁৰত সোমাই আছে এই মৰ্তলোকৰ বিষয়। যে বৰ্তমানৰ সিন্ধু প্ৰদেশ বা ৰাজস্থানৰ নিচিনা যি ভূখণ্ড আছে, যে জীয়াই থকাৰ যি সুখ সাধন কিমান কষ্টকৰ, আৰু সেই কাৰণে সেই সময়ত এই ভূখণ্ডখিনিক মৰ্তলোক বুলি কৈছিল, মৃত্যুলোক। আৰু পাতালৰ পানীৰ তলত থকা, পানীৰ লগত বা তলত থকা জীৱন সাধনৰ যি কথা বা যি পৰিৱেশ, সেইকাৰণে দক্ষিণ ভাৰতৰ তামিলনাডুৰ সিফালে পাতাল লোক বুলি কোৱা হৈছিল বা কোৱা হয়। যে এইটোৰ ভিতৰত এইকাৰণে উল্লেখ কৰা হ'ল যে দশাৱতাৰৰ যি প্ৰথম অৱতাৰ আছে মৎস্য অৱতাৰ, সেই মৎস্য অৱতাৰৰ কথা ভালদৰে বুজি পাব লগা হ'লে যে এই যি ভূখণ্ড, ভাৰতৰ প্ৰাচীন ভাৰতৰ যি ভৌগোলিক অৱস্থান বা প্ৰমুখ তেতিয়া জাতি, যে এই বিষয়খিনি স্পষ্টীকৰণ নাথাকিলে তেতিয়া মৎস্য অৱতাৰৰ বিষয়টো জানিবলৈ কঠিন বা ইমান সহজ নহ'বও পাৰে। তো সেইকাৰণে সেই মৎস্য অৱতাৰক জনাৰ আগতে বা অধ্যয়ন বা বিষয় আলোচনাৰ আগতে যে এই কথাখিনি, এই তিনিটা যি পৰ্যায় আছে, পৰ্যায় যে ভূখণ্ড সংযোজন বা বিচ্ছেদ, তাৰপিছতে প্ৰমুখ জাতীয়, আৰু আমাৰ ভাৰতত সেই সময়ত যে আমাৰ ভৌগোলিক বিভাজন স্বৰ্গ, মৰ্ত, পাতাল
যে কোনখিনি কৈছিল কাক কৈছিল সেই বিষয়ে আজিৰ এই ভিডিঅ'ত আমি অলপ পৰ্যালোচনা কৰিলোঁ বা কৰা হ'ল যে আগলৈ আমি মৎস্য অৱতাৰ বা বিষ্ণুৰ যি 10 অৱতাৰৰ বিষয় আছে সেই 10 অৱতাৰৰ কথা আমি পৰ্যায়ক্ৰমে আমি পৰ্যালোচনা কৰিম। ধন্যবাদ। ভাৰত মাতা কি জয়।